লগত মত বিনিময় কৰিবলৈ আহিছোঁ। আমাৰ অহা বছৰ বিধানসভা নিৰ্বাচন হ'বগৈ। এই বিধানসভা নিৰ্বাচনত সকলোৱে জানে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছত মানুহৰ যথেষ্ট অসুবিধা, বহু দূৰত গাঁওখিনি পেলাই থৈছে। স্থানীয় মানুহৰ কোনো ধৰণৰ অসুবিধা বৰ্তমান চৰকাৰে দেখা নাই, নিৰ্বাচনী আয়োগে দেখা নাই। এই সময়ত যি সময়ত পঞ্চায়ত নিৰ্বাচন পাতিবলৈ চৰকাৰ বিফল হৈছে, আমাৰ দলৰ কৰ্মীখিনি কেনেদৰে ৰাইজৰ লগত যোগাযোগ কৰিছে এইখিনি সম্পৰ্কে আমি মত বিনিময় কৰিবলৈ আহিছোঁ। আৰু সম্পূৰ্ণভাৱে অহা বিধানসভা নিৰ্বাচনৰ সম্পৰ্কে কি ধৰণৰ তৈয়াৰী, কি ধৰণৰ আগবাঢ়ি গৈছে, কি পৰিকল্পনা সেয়া লৈ অলপ আমি মত বিনিময় কৰিবলৈ আহিছোঁ। খুব এটা ভাল পৰিৱেশ পাইছোঁ। আজি ৰাতিপুৱাও মই আমাৰ সৰ্থেবাৰীলৈ গ'লোঁ, তাতো মানুহ যথেষ্ট আমাক স্বাগতম জনালে। মই তাত খবৰে দিয়া নাছিলে, কিন্তু আজি সৰ্থেবাৰী আমাৰ জগন্নাথ প্ৰভুৰ সভালৈ, সৰ্থেবাৰী সভা মহোৎসৱলৈ যিমান মানুহ যিদৰে আমাক আদৰিছে, স্বাগতম জনাইছে, তেওঁলোকৰ ইমান সমস্যাবোৰ আছে, কাঁহ শিল্পৰ সমস্যাবোৰ আছে, যিদৰে অসমৰ জনসাধাৰণক আমাক আদৰিছে, স্বাগতম জনাইছে, এইটো কথা স্পষ্ট যে অহাবাৰ বিধানসভা নিৰ্বাচনত সলনি হ'বলৈ গৈ আছে। আৰু অসম সন্মিলিত মৰ্চাৰ তৰফৰ পৰা যি কৈছে যে 60 দিনৰ ভিতৰত কংগ্ৰেছে কোন কোন সমষ্টিত প্ৰাৰ্থী দিব সেইটো জনাবৰ কাৰণে কৈছে, এইটো সন্দৰ্ভত আপুনি আমাৰ দলৰ নেতৃত্বই ভূপেন বৰা ডাঙৰীয়া ইতিমধ্যে গোটেইখিনি কথা এই সম্পৰ্ক স্পষ্ট কৰিলেই। আমি কিবা পৰীক্ষা দিয়া আগত আমি তৈয়াৰীটো ভালকৈ কৰিব লাগে, আৰু সেইকাৰণে আজি আমাৰ ল'ৰা ছোৱালীবোৰ মেট্ৰিক পৰীক্ষা দিবলৈ গৈ আছে, হাইস্কুল পৰীক্ষা দিবলৈ গৈছে। আজি পবিত্ৰ মাঘ পূৰ্ণিমাৰ দিনত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিকোনো কাম কৰাৰ আগত ভালদৰে পৰিকল্পনা লৈ ভালদৰে অধ্যয়ন কৰি কৰিব লাগে। লৰালৰিকৈ কৰিলে ভুল হ'ব। ভালকৈ গাড়ীখন যদি আমি ভাল স্পীডত চলাওঁ, তেতিয়া আমি ভালকৈ পাৰ হ'ম। অভাৰ স্পীডিং কৰিলে এক্সিডেণ্ট হৈ যাব। আমি অভাৰ স্পীডিং কৰিবলৈ বিচৰা নাই, একদম লাহেকৈ, একদম 60 স্পীডত একদম চব আমি গৈ আমি নিজৰ লক্ষ্য লৈ আমি যাবলৈ বিচাৰিছোঁ। আৰু আপোনাৰ পত্নীৰ যি নাগৰিকত্ব তাৰ সন্দৰ্ভত কিছু কথা ওলাইছে। 12 বছৰ হ'ল তেতিয়ালৈকে ভাৰতীয় নাগৰিকত্ব পোৱা নাই, তাৰ সন্দৰ্ভত আপুনি কি চাওক, মই দেখিলোঁ যোৱাবাৰ এইবোৰ চব কথা সাধাৰণতে নিৰ্বাচনৰ ওচৰত ওলায়। মই যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া মোৰ মাত্ৰ 1 মাহ আছিল, তেতিয়া বিভিন্ন কথাবোৰ ওলায় যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে, অসমৰ ছোৱালী নাপালে নেকি। এই নিৰ্বাচনৰ ওচৰত এইখিনি কথা ওলায় আৰু এইবোৰ চব আৰু মচলা কথাবোৰ ওলায় আৰু। কিন্তু এবাৰ দেখিছোঁ নিৰ্বাচন অহাই নাই, 1 বছৰ আছে, এতিয়াৰ পৰাই বিজেপি এই ধৰণৰ কথাবোৰ আৰম্ভ কৰিছে। কিবা এটা ইংগিত তেওঁলোকে ৰাইজৰ যে তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে, এই ভয়ে লৈ আজি তেওঁলোকে এইবোৰ ধৰণৰ কথা, যুক্তিহীন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। আৰু নেশ্যনেল মিডিয়াত, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যে আপোনাৰ পত্নীয়ে ISISৰ লগত ঘনিষ্ঠতাৰে কিবা কাম কৰিছে, সেনেকুৱাও এটা চৰ্চা হৈছে। যদি মোৰ পত্নী পাকিস্তান এজেণ্ট, মই ইণ্ডিয়া এজেণ্ট, আৰু ইণ্ডিয়াই জিকিব। যদি তেওঁ ISI, মই হ'ব। এইবোৰ চব মই মানুহৰ বিবেকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, আৰু মানুহো জানে মই জনসাধাৰণৰ ওপৰত এৰি দিছোঁ। তেওঁলোকৰ লগত মই যুঁজিম। এতিয়া মোৰ ৱাইফৰটো নিজৰ চেনেল নাই যে এইবোৰ চব অপপ্ৰচাৰ ভাঙিবলৈ। আমাৰ ওচৰতো পৰ্টেল নাই, আমাৰ ওচৰতো চেনেল নাই, পৰ্টেল নাই। যিয়ে নহওক, আমি ৰাইজৰ বিবেকৰ ওপৰত আমি এৰি দিছোঁ, ৰাইজে ভালদৰে জানে। আৰু মই ভাবিছোঁ ক'ৰবাত মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে নেকি। আজি কিবা মৰ্ণিঙত টুইট কৰিছে, মই দেখিছোঁ যেতিয়াৰ পৰা তেওঁলোকৰ দলৰ ভিতৰত নতুন সভাপতি আহিছে, তেওঁ নিজৰ গাদীৰ প্ৰতি অলপ শংকিত হৈছে নেকি। হ'লে আমি দেখিছোঁ বিজেপিত লাষ্ট মমেণ্টত কাক CM বনাই দিয়ে কোনে ধৰিব নোৱাৰে। দিলীপ শইকীয়া ডাঙৰীয়া এতিয়া অসম বিজেপি ভাবি CM প্ৰাৰ্থী নেকি, সেইটো লৈ মই ভাবিছোঁ মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে। তেওঁ এই মাটিৰ সম্পৰ্ক বহুত ডেফেমেশ্যন কেছবোৰ, এইবোৰ চব দিল্লীৰ চব কাণত পৰি আছে। তো কোন দিনত তেওঁৰ নিজৰ চকী থাকে নাথাকে সেয়া লৈ শংকিত হয়। এতিয়া ছিংগাপুৰৰ পৰা তেওঁ বা ক'ৰবাত তেওঁ টুইট কৰি আছে, আৰু মোৰ ফালৰ পৰা শুভেচ্ছা থাকে।